নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোত গণিতৰ ইম্পৰ্টেন্ট কেইটামান কোৱেশ্চন ডিসকাস কৰিম আৰু এইকেইটা কোৱেশ্চন আপোনালোকে প্ৰেক্টিস কৰি চাব প্ৰথম কোৱেশ্চনটো হাতত লৈছো if dollar means plus hash means minus at the rate means into and star means divide then value of $16 for at the rate 5 hashtag 72 star 8 ইয়াৰ ভ্যালুটো আমি নিৰ্ণয় কৰিব লাগে গতিকে কৈছে কি ডলাৰ মানে হৈছে প্লাস গতিকে এই যেটো ভ্যালু আছে আমাৰ 16 ডলাৰ আছে ডলাৰ জাগাত কি পুট কৰিম আমি প্লাস পুট কৰিম তাৰপিছত আছে 4 আৰু তাৰপিছত কি আছে at the rate ৰ জাগাত আমি কি পুট কৰিম into তাৰপিছত আছে 5 তাৰপিছত আছে হ্যাশট্যাগ দে হ্যাশট্যাগ মানে কি হয় আকৌ মাইনাস হয় কি হয় মাইনাস হয় তাৰপিছত আছে 72 তাৰপিছত স্টাৰ মানে হৈছে আমাৰ ডিভাইড গতিকে ইয়াতে ডিভাইড দিম আমি ইনটু ডিভাইড তাৰপিছত আছে 8 এটা এইখিনি ভ্যালু আমি কেনেদৰে নিৰ্ণয় কৰিম গতিকে বদমাস রুল আমি ইয়াতে নিৰ্ণয় কৰিম বদমাস রুল মতে ব্র্যাকেট ফার্স্ট আহে কিন্তু যেহেতু আমাৰ এই কোৱেশ্চনটোত ব্র্যাকেট নাই গতিকে কোনটো ফার্স্ট আহিব ডিভাইড টু ফার্স্ট আহিব ডিভাইড ফার্স্ট আহিব তাৰপিছত ইনটু আহিব প্লাস আহিব মাইনাস আহিব গতিকে এইখিনি কৰি লও ডিভাইড খিনি কৰি লও এইখিনি কৰিলে কিমান আহিব আমাৰ এইখিনি কৰিলে আহিব আমাৰ 72ক 8 ৰে ডিভাইড কৰিলে 9 আহিব 9 মাইনাস তাৰপিছত কোনটো আহিব আমাৰ ইনটু আহিব গতিকে 5 4 গুণ 20 এতিয়া প্লাস আৰু মাইনাস আমি কন্টিনিউয়াসলি কৰিব পাৰো কোনো প্ৰবলেম নাই গতিকে 20 পৰা 9 বিয়োগ কৰি থাকিব 11 ইফালে 16 আছে অলৰেডি ইফালে আহিব 11 গতিকে কিমান হ'ব 27 ইজ দা ৰাইট আনসাৰ অপচন বি টু শুদ্ধ হ'ব অপচন বি ইজ দা ৰাইট আনসাৰ নেক্সট কোৱেশ্চন তুলে আগবাৰো আমি এতিয়া এটা ফিগাৰ দিছে আমাক 7 15 31 63 127 তাৰ পিছত কি হ'ব হেতু খুদিছে গতিকে আমি ৰিলেশনটো ফাৰ্স্ট মানে চাব লাগিব যে কেনেকুৱা হিচাপত আমাৰ গৈ আছে গতিকে এই ওপৰৰ পৰা তললৈকে এনেকৈ যদি যাও আমি এইটো আৰহিত যদি যাও তেতিয়া হলে কত কেনেকুৱা কি হ'ব চাও 7 ৰ লগত আমি যদি 2 মাল্টিপ্লাই কৰো 14 পাম আৰু তাৰে লগত যদি 1 প্লাস কৰো তেতিয়া 15 পাম হয়নে নিশ্চয় পাম যে 7 2 গুণ 14 1 ৰ লগত 15 হ'ব ঠিক একেদৰে এই 15 ৰ লগত যদি আমি 2 মাল্টিপ্লাই কৰো তাৰপিছত যদি প্লাস 1 কৰো তেতিয়া 31 টো পাম নে নিশ্চয় পাম যে 15 2 গুণ 30 1 ৰ লগত 31 আকৌ 31 ৰ লগত আমি যদি 2 পূৰণ কৰো যদি 2 মাল্টিপ্লাই কৰো তেতিয়া কিমান হ'ব আমাৰ 62 আহিব আৰু এই 62 ৰ লগত প্লাস 1 কৰিলে কি আহিব 63 আহিব হয়নে ওকে এইখিনি বুজি পালো সব আমাৰ ৰিলেশনটো বুজি পাল গতিকে এই লাষ্টৰটোৰ লগত 127 ৰ লগত 127 ৰ লগত আমি 2 মাল্টিপ্লাই কৰিম তাৰপিছত 1 প্লাস কৰিম কিমান হ'ব 2 7 গুণ 14 2 2 গুণ 4 5 2 1 গুণ 2 প্লাস 1 অৰ্থাৎ 255 ইজ দা ৰাইট আনসাৰ 255 ইজ দা ৰাইট আনসাৰ অপচন ডি টু কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন 3 নম্বৰ প্ৰশ্নটো কি কৈছে if under root 1 plus x upon 961 is equal to 32 upon 31 then value of x is x ৰ মান কি হ'ব হেতু খুদিছে চাওক আমাৰ লেফট সাইডত কি আছে লেফট সাইডত আমাৰ বৰ্গমূল আছে গতিকে এই বৰ্গমূলটো নোহোৱা কৰিব কাৰণে আমি কি কৰিম আমি বোথ সাইড আমি স্কয়াৰ কৰিম লেফট সাইড এন্ড ৰাইট সাইড দুটা সাইডত আমি কি কৰিম স্কয়াৰ কৰি দিম তেতিয়া লেফট সাইডৰ যেটো আন্ডাৰ ৰুট আছে যেটো বৰ্গমূল আছে স্কয়াৰ ৰুট আছে হেতু নোহোৱা হৈ যাব গতিকে কি থাকিব তেতিয়া 1 plus x upon 961 is equal to 32 স্কয়াৰ মানে কি হ'ব 32 স্কয়াৰ 2 2 গুণ 4 4 3 গুণ 12 খাতে 1 3 3 গুণ 9 10 1024 হল 32 ৰ স্কয়াৰ এটা 31 ৰ স্কয়াৰ কিমান হ'ব 961 এই লেফট সাইডৰ এইখিনি আমি যদি সলভ কৰি কিমান পাম 961 plus x divided by 961 is equal to কি হ'ব 1024 divided by 961 এটা এইটো স্টেপত আপোনালোকে বোথ সাইড লক্ষ্য কৰক দুটা সাইডত আমাৰ হৰ কি আছে হৰ আছে 961 গতিকে ক্যান্সেল যাব গতিকে আমি x ৰ ভ্যালু কিমান পাম x is equal to 1024 minus কি হ'ব 961
1024 পৰা কি মাইনাস কৰিব লাগে 961 মাইনাস কৰিব লাগে তেতিয়া আমি এনসাৰটো পাই যাম গতিকে কি হল 63 is the right answer option A to correct হ'ব next question কি কৈছে এজন মানুহে ঘড়ী এটা 5% লোকসানত বিক্ৰী কৰিলে যদি আৰু 56.25 টকা বেছি লৈ বিক্ৰী কৰিলে হয় তেন্তে 10% লাভ হয় ঘড়ীটোৰ কিনা দাম কিমান হ'ব আমাক কিনা দাম অৰ্থাৎ কষ্ট প্ৰাইস উলিয়াব দিছে মানুহজনে 5% লোকসানত বিক্ৰী কৰিছে সেই 5% লোকসানত বিক্ৰী কৰোতে যিমান সেলিং প্ৰাইস আছিল যিমান কষ্ট প্ৰাইস আছিল তাতকৈ যদি হি 56.25 টকা বেছি ললে হেতেন তেতিয়া তাৰ যিটো সেলিং প্ৰাইস হয় তাতে হি 10% কি হল হয় তাৰ 10% লাভ হল হয় 10% লাভ হল হয় প্ৰশ্নটো আমি বুজি পালো হয়নে যে দোকানীজনে ঘড়ী এটা বিক্ৰী কৰিছে 5% লোকসানত এটা 5% লোকসানত বিক্ৰী কৰোতে যিমান সেলিং প্ৰাইস হৈছে সেই সেলিং প্ৰাইসত মানে যিমান টকাত বিক্ৰী কৰিছে তাতকৈ যদি 56.25 টকা বেছি ললে হেতেন তাৰ কি হলহেতেন 10% প্ৰফিট হলহেতেন 10% লাভ হলহেতেন এটা কষ্ট প্ৰাইস কিমান হ'ব হেতু আমি নিৰ্ণয় কৰিব লাগে এতে চাও আমি সংখ্যা ৰেখাৰে বুজিবলৈ চেষ্টা কৰিম একেবাৰে ইজি হয় ধৰি লৈছো এইটো আমাৰ কি হয় কষ্ট প্ৰাইস হয় এটো কি হয় কষ্ট প্ৰাইস হয় তো লোকসান কেতিয়া হয় যেতিয়া কষ্ট প্ৰাইসতকৈ আমাৰ ভ্যালুটো সেলিং প্ৰাইসটো কম হৈ যায় হয়নে নহয় তেতিয়া আমাৰ লোকসান হয় গতিকে এইফালে বাওফালে আমি লিখিম এটো হৈছে আমাৰ কি হয় 5% লোকসান হয় আৰু লাভ কেতিয়া হ'ব যেতিয়া সেলিং প্ৰাইসটো কষ্ট প্ৰাইসতকৈ বেছি হৈ যাব অৰ্থাৎ এইফালে আহি যাব ৰাইট সাইডত আহি যাব কিমান আহি যাব 10% আহি যাব 10% আহি যাব তে এই চাও এতিয়া চাও এইখিনিত আছিল হয়নে তো এইখিনিৰ লগত মই কি প্লাস কৰিছো 56.25 প্লাস কৰিছো এইখিনি 56.25 প্লাস কৰিছো সেইকাৰণে 10% লাভ হল গতিকে মই যদি পার্সেন্টেজ হিচাপত মানে ঋতু চাও ডিফারেন্সটো ল তেতিয়া কিমান হ'ব 15% হ'ব 15% হ'ব ভ্যালুটো কিমান হ'ব 56.25 হ'ব ভ্যালুটো কিমান হ'ব 56.25 হ'ব আমি কৰিব কি লাগে আমি 100% টো নিৰ্ণয় কৰিব লাগে তেতিয়া আমি কষ্ট প্ৰাইস পাই যাম তেতিয়া 100% ৰ ভ্যালু কিমান হ'ব 15% ৰ ভ্যালু হৈছে 56.25 100% ৰ কিমান হ'ব 56.25 into 100 is divided by 15 আহি যাব হয়নে তেতিয়া আমি আমাৰ এনসাৰটো পাই যাম এটা 100 ৰে পূৰণ কৰিছো হেগানে আমাৰ এই দশমিকটো 2.5 আছে হেতু দশমিকটো নোহোৱা হৈ যাব অৰ্থাৎ কি হল আমাৰ 5625 ক আমি কি কৰিব লাগে আমি 15 ৰে ডিভাইড কৰিব লাগে প্ৰথমতে কিমান বাৰ যাব প্ৰথমতে আমাৰ 15 4 গুণ 64 বাৰ নাযায় 3 বাৰ যাব 15 3 গুণ 45 1 1 2 তাৰপিছত যাব আমাৰ 7 টাইমছ হলে 105 তাৰপিছত 12 বাৰ 5 বিয়োগ কৰিলে 7 5 টো নমাই দিম 15 5 গুণ 75 সো আমাৰ এনসাৰ ইজ কিমান হ'ব আমাৰ এনসাৰ 375 অপচন সি টু কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন 5 নম্বৰ প্ৰশ্নটোত কি দিছে বছৰি 7% সুতৰ হাৰত 30000 টকাৰ মিশ্ৰ সুত 4347 টকা হ'বলৈ কিমান বছৰৰ প্ৰয়োজন হ'ব কি দিছে আমাৰ ৰেট অফ ইন্টাৰেষ্ট দিছে আৰ দিছে প্ৰিন্সিপাল দিছে আৰু মিশ্ৰ সুত কম্পাউণ্ড ইন্টাৰেষ্ট দিছে উলাব কি লাগে বছৰ টি উলাব লাগে গতিকে এনেকুৱা ক্ষেত্ৰত আপোনাক এটা ৰিলেচন মনত ৰাখিব হেতু হৈছে CI plus P upon P is equal to 100 plus R divided by 100 to the power T তাৰপিছত এই ৰিলেচনত আপোনালোকে ভ্যালু কিটা পুট কৰি কেনে টি ৰ মান নিৰ্ণয় কৰিব তেতিয়া আমি এনসাৰটো পাই যাম গতিকে যিমান পাৰো সিমান শৰ্টত কৰিবলৈ চেষ্টা কৰিম কম্পাউণ্ড ইন্টাৰেষ্ট কিমান আছে আমাৰ CI আছে 4347 প্ৰিন্সিপাল আছে 30000 divided by 30000 is equal to 100 plus R is 7 so 107 আহিব 107 divided by 100 to the power T গতিকে আমি লেফট সাইডৰটো প্ৰথমতে যোগ কৰো যে 30000 ৰ লগত 4347 যোগ কৰিলে কি পাম 34000
34,347 পাম which is divided by 30,000 এইফালে তো আমাৰ সেম থাকিবই 107 upon 100 to the power t তো ইয়াতে চাওক আমি যদি লঘিষ্ঠকত লৈ যাও 3 ৰে ডিভিজিবল হয় এটো 3 ৰে ডিভিজিবল হয় এটো 3 ৰে ডিভিজিবল হয় গটিকে আমি হৰ কিমান পাম হৰ পাম 10000 হৰ কিমান পাম 10000 পাম আৰু 34,347 ক আমি 3 ৰে ডিভাইড কৰিলে কিমান পাম 3 টো এবাৰ যাব 4 টো এবাৰ যাব এক খাতে থাকিব 13 হলে 4 বাৰ 12 এক আহিব আকৌ 4 বাৰ যাব তাৰ পিছত 9 টাইমছ যাব 107 upon 100 এটা চাওক একেবাৰে আপোনাক এই হৰটো লক্ষ্য কৰক হৰটো লক্ষ্য কৰিব 10000 আছে এই 10000 টো আমি যদি 100 ৰ ফৰ্মত লিখো কেইটা 100 লিখিব পাৰিম 100 into 100 লিখিব পাৰিম নে 100 into 100 লিখিব পাৰিম 10000 টো 100 ৰ ফৰ্মত কি লিখিব পাৰিম 100 into 100 লিখিব পাৰিম দুটা 100 লিখিব পাৰিছনে তাৰ মানে t ৰ ভ্যালু কিমান আহিব 2 আহিব অপচন এ টো কাৰেক্ট হ'ব 2 আহিব অপচন এ টো কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন the school funds is spent under different heads in a certain school এখন বিদ্যালয়ত যেটো আমাৰ ফান্ড আহে স্কুলৰ ফান্ড থাকে সেই স্কুলৰ ফান্ডটো বেলেগ বেলেগ যেটো ক্যাটাগৰী আছে আৰ্ট এন্ড ক্ৰাফট স্পৰ্টস এইবোৰৰ হেড বিলাকে কি কৰে স্পেন্ড কৰে গটিকে আমি কি কৰিব লাগে এই যেটো পাই চাৰ্ট হয় সেই পাই চাৰ্টটো আমি অবজাৰ্ভ কৰিব লাগে অবজাৰ্ভ কৰি কেনে আমি 6 নম্বৰৰ পৰা 10 নম্বৰ কোৱেশ্চনৰ এনসাৰটো আমি দিব লাগিব গটিকে 6 নম্বৰ প্ৰশ্নটো কি দিছে হোৱাট ইজ দা ৰেশিও অফ এক্সপেন্ডিচাৰ অন স্পৰ্টস টু ডেট অন আৰ্ট এন্ড ক্ৰাফট যিখিনি এক্সপেন্ডিচাৰ ইয়াতে আছে ইয়াতে স্পৰ্টস আৰু আৰ্ট এন্ড ক্ৰাফট এই দুটাৰ যেটো ৰেশিও হয় ৰেশিওটো নিৰ্ণয় কৰিব দিছে গটিকে প্ৰথমতে কি আছে প্ৰথমতে স্পৰ্টছৰ কথা কৈছে অৰ্থাৎ স্পৰ্টছত কিমান ডিগ্ৰী আছে চাওক 120 ডিগ্ৰী কিমান ডিগ্ৰী 120 ডিগ্ৰী ৰেশিও লাগে আমি ৰেশিও দিম কিহৰ ওপৰত কিহৰ আধাৰত লাগে আৰ্ট এন্ড ক্ৰাফট গটিকে আৰ্ট এন্ড ক্ৰাফট আছে 90 ডিগ্ৰী অৰ্থাৎ কিমান আহিব ইয়াতে 90 ডিগ্ৰী আহিব 0 0 কাট খাই যাব 3 ৰে ডিভিজিবল হয় 3 4 গুণ 12 আৰু 3 3 গুণ 9 অৰ্থাৎ আমাৰ এনসাৰ কিমান হল 4:3 অপচন বি টো কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন which head has the maximum expenditure কোনজন হেডে মানে maximum expenditure ব্যৱহাৰ কৰে বা আছে কোনজন হেডৰ হাতত মানে maximum expenditure আছে হেতু খুদিছে তো ইয়াৰ কাৰণে আমি কি কৰিম কোনটোত আমাৰ বেছিকৈ কি আছে ডিগ্ৰী আছে হেতু চাম বেছিকৈ এংগল আছে গতিকে আমি এইটো চাওক চিত্ৰটো চাওক ইয়াৰ পৰা কি পাও স্পৰ্টছৰ যিজন হেড থাকিব সেই এজন হেডৰ কি আছে 120 ডিগ্ৰী তাৰ মানে কি আছে ম্যাক্সিমাম এক্সপেন্ডিচাৰ আছে গতিকে অপচন সি ইজ দা ৰাইট আনসাৰ নেক্সট কোৱেশ্চন হুইচ হেড ইউজেস 25% অফ দা ফান্ডস এটা কোনজন হেডে 25% ফান্ড ব্যৱহাৰ কৰে এটা 25% বুলি কোৱাৰ লগে লগে কি হয় 1/4 হয় 1/4 1/4 কিহৰ ওপৰত গুটেই বৃত্ত এটা হয় বৃত্ত মানে 360 ডিগ্ৰী হয় গটিকে 360 আমি 4 ৰে হৰণ কৰিব লাগিব কিমান পাম তেতিয়া 90 ডিগ্ৰী পাম এতিয়া 90 ডিগ্ৰী কোনটো ক্যাটাগৰীত আছে আৰ্ট এন্ড ক্ৰাফটত আছে গটিকে আৰ্ট এন্ড ক্ৰাফট ইজ দা ৰাইট আনসাৰ অপচন এ টো শুদ্ধ হ'ব নেক্সট কোৱেশ্চন which heads have the same amount of expenditure কোনটো কোনটো ক্যাটাগৰীৰ হেডৰ কি আছে আমাৰ সমান সমান এক্সপেন্ডিচাৰ আছে গটিকে আমি কি চাব লাগিব এংগলটো চাব লাগিব কোন দুটা ক্যাটাগৰীৰ এংগল আমাৰ সেম হয় চিত্ৰটো চাওক ইয়াটো 60 ডিগ্ৰী ইয়াটো 60 ডিগ্ৰী অৰ্থাৎ কি হ'ব সায়েন্স এন্ড লাইব্ৰেৰী বা লাইব্ৰেৰী এন্ড সায়েন্স গটিকে অপচন এ টো কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন আৰু অন্তিম কোৱেশ্চন হয় এইটো what percentage of the total expense is spent on library the library কিমান শতাংশ ব্যৱহাৰ কৰা হয় হেতু খুদিছে শতাংশত খুদিছে মনত ৰাখিব তো এনেকুৱা ক্ষেত্ৰত আপোনালোকে কি মনত ৰাখিব 1 ডিগ্ৰী মানে পাৰ্সেন্টেজত কিমান হয় 1 ডিগ্ৰী মানে পাৰ্সেন্টেজত হৈছে 100 upon 360 100 upon 360 আৰু এইটো আমি যদি লঘিষ্ঠকৰত নিউ তেতিয়া কি হ'ব 0 0 কাট খাই যাব তাৰ পিছত আমি কি কৰিব পাৰিম আমি 2 ৰে কাটিব পাৰিম 2 5 গুণ 10 আৰু 18 2 গুণ 37 অৰ্থাৎ 5 upon 18 5 upon 18 এটা আপোনালোকে মনত ৰাখিব
1 ডিগ্ৰী মানে পাৰ্চেণ্টেজত কিমান হয় 5/18% হয় হেইটো আপোনালোকে জাস্ট মনত ৰাখক লাগে কিহৰ লাইব্ৰেৰীৰ লাগে লাইব্ৰেৰীৰ কিমান ডিগ্ৰী আছে 60 ডিগ্ৰী আছে 1 ডিগ্ৰী মানে যদি 5/18% হয় তেতিয়া হলে 60 ডিগ্ৰী মানে কি হ'ব মাল্টিপ্লাই কৰি দিও 60 ডিগ্ৰী ইনটু 5/18% আমাৰ এনসাৰটো পাৰ্চেন্টেজত আহি যাব আমি 3 ৰে 6 ৰে কাটো ডাইৰেক্টলি 6 3 গুণ 18 আৰু 6 9 গুণ 60 আমি 50 টো কি কৰিব লাগে 30 ৰে ডিভাইড কৰিব লাগে 50 টো কি কৰিব লাগে 3 ৰে ডিভাইড কৰিব লাগে 3 ৰে গতিকে 16 3 গুণ 48 16 বাৰটো যাবই তাৰপিছত কি আহিব 666 গুছি যাব 666 এনেকৈ গুছি যাই থাকিব অৰ্থাৎ 16.6 অপচন বি টো শুদ্ধ হ'ব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে কত কি কৰিছো মাত্ৰ আপোনালোকে ইয়াতে মনত ৰাখিব 1 ডিগ্ৰী মানে পাৰ্চেন্টেজত কি হয় 1 ডিগ্ৰী মানে হৈছে পাৰ্চেন্টেজত 5/18% হয় উলাব কি হৰ দিছে লাইব্ৰেৰী দিছে গটিকে লাইব্ৰেৰী হৈছে 60 ডিগ্ৰী 60 ডিগ্ৰী মানে কিমান পাৰ্চেন্টেজ হয় হেটো আমি নিৰ্ণয় কৰিব লাগে গটিকে 60 * 5/18 6 ৰে কাটিছো 6 3 গুণ 18 6 2 গুণ 60 10 পূৰণ 5 50/3 মানে আমি 3 ৰে ডিভাইড কৰিব লাগে 3 ৰে ডিভাইড কৰিলে কিমান বাৰ যাব 16 বাৰ যাব 16 3 গুণ 48 হয় 16 3 গুণ 48 হলে 2 থাকিব 2 কিমান বাৰ যাব আমাৰ 3 ৰে 0.666 এনেকৈ গুছি যাব গটিকে 16.6 বা কেতিয়াবা কি দিব পাৰে 16.7 ও দিব পাৰে নিয়াৰ এবাউট যদি চাও গটিকে 16 বাৰটো যাবই আৰু গটিকে অপচন বি ইজ দা ৰাইট আনসাৰ আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে ভিডিওটো লাইক কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ